নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটো অন্য এটা ভিডিঅলৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালো যিসকল পৰীক্ষাৰ্থী আজি আসাম পুলিচ এবি ইউবি ৰিটেনত তেখেতলোকে কোৱালিফাই কৰিছে তেখেতলোকৰ বাবে শুভেচ্ছা আৰু আগন্তুক যি ষ্টেপসমূহ আহি আছে তাৰ বাবে তেখেতলোকে প্ৰিপাৰেচন কৰক খুব কম সময় পাইছে সময় নষ্ট নকৰি তেখেতলোকে প্ৰিপাৰেচন কৰক ঠিক আছে আৰু আসাম পুলিচ এবি ইউবিৰ লগতে কমিউনিকেশ্যন এপি আৰু এছিষ্টেণ্ট ডেপুটি কালেক্টৰ এই সমূহৰ কাটঅফ আহি পৰিছে আমাৰ হাতত কাটঅফসমূহ আমি ডিসকাস কৰিম এতিয়া তাৰ আগতে আপোনালোকৰ বাবে আৰু এটা নটিফিকেশন আছে নটিফিকেশনটোত কেতিয়া আপোনালোকৰ ফিজিক্যাল সমূহ হ'ব সেই ফিজিক্যাল সমূহৰ ওপৰত এটা নটিফিকেশন আহিছে এই নটিফিকেশনটো আমি এবাৰ চেক কৰি লওঁ হকচোন এইটো নটিচ আপোনালোকে অলৰেডি পাইছে সাকে 17/3/2025 তাৰিখে ৰাতিপুৱা 7 বজাৰ লগে লগে 4th আসাম পুলিচ বেটেলিয়ন কাহিলিপাৰ আপোনালোকৰ আসাম পুলিচ এসআই ইউবি আৰু কমিউনিকেশ্যন এপিআৰ ৰ ফিমেল ক্যান্ডিডেট সকলৰ ফিজিক্যাল হ'ব 18 তাৰিখে 7 বজাৰ লগে লগে ঠিক একে স্থানতে আসাম পুলিচ এবি কমান্ডো বেটেলিয়নৰ ফিমেলৰ ক্যান্ডিডেট সমূহৰ ফিজিক্যাল হ'ব 19 আৰু 20 তাৰিখে আসাম পুলিচ ইউবি কমিউনিকেশ্যন মেল ক্যান্ডিডেট সকলৰ ফিজিক্যালটো তাতে হ'ব 21 তাৰিখে এসআই কমান্ডো বেটেলিয়নৰ মেল ক্যান্ডিডেট সকলৰ তাত হ'ব গটিকে 19 ৰ পৰা 21 তাৰিখে মেল ক্যান্ডিডেট সমূহ আৰু 17 ৰ পৰা 18 তাৰিখলৈকে আসাম পুলিচ ইউবি আৰু এবিৰ ফিমেল ক্যান্ডিডেট সকলৰ ফিজিক্যাল সমূহ অনুষ্ঠিত হ'ব ঠিক আছে ভেন্যুটো আপোনালোকে ক্লিয়াৰ হ'ল আৰু 9 তাৰিখ 9/3/2025 তাৰিখে আপোনালোকে এডমিট সমূহ পাব অফিচিয়েল সাইট একেটাই slprbasam.in ত আপোনালোকে এডমিট সমূহ পাব ঠিক আছে আৰু লগতে আৰু এটা পোষ্ট আছিল যেটো আছিল আপোনালোকে সিভিল ডিফেন্সৰ যেটো এসিস্টেন্ট ডেপুটি কালেক্টৰ তেখেতলোকৰ যেটো প্ৰ্যাকটিক্যাল টেষ্ট হ'ব নেক্সট এটো উইল বি নটিফাই শৰ্টলি ঠিক আছে গটিকে আপোনালোকৰ এটো নটিফাই কৰা হ'ব এতিয়া আমি কাটঅফ সমূহ ডিসকাস কৰিম যে আপোনালোকৰ আসাম পুলিচ এসআই এবি ইউবি লগতে ডেপুটি কালেক্টৰ যেটো আপোনালোকৰ কাটঅফ আহিছে কাটঅফ আমাৰ হাতৰ আহি পৰিছে এসিস্টেন্ট ডেপুটি কালেক্টৰ লগতে আসাম পুলিচ এসআই এবি ইউবি আৰু কমিউনিকেশ্যন এপিআৰ মেল ক্যান্ডিডেট ইউআৰ ৰ কাৰণে কাটঅফ গৈছিলে এবি ক্ষেত্ৰত মেল ক্যান্ডিডেট এবিত কাটঅফ ইউবিত কে বেছি গৈছে এবাৰ আগতে ইউবিত বেছি যায় এবাৰ এবিত বেছি গৈছে এবিত গৈছে 67 ফিমেলৰ ইয়াত নটিফাই কৰা হোৱা নাই মেলৰ 61.50 এসটি প্লেনৰ 60.50 মেল ক্যান্ডিডেট এসটি হিলছৰ 47.50 ওবিসি এমওবিসিৰ 63.50 ফিমেলৰ নটিফাই কৰা হোৱা নাই ওবিসি যেটো টি টাইপছৰ বেলেগ ভ্যাকেন্সি বেলেগ কেবা কোটা আছিল গটিকে 55.50 ঠিক আছে না স্পোর্ট পার্সনেলৰ 48 ইউআৰ আৰু ওবিসিৰ মাজৰ পাৰ্থক্য বেছি নাই অনলি 3.50 ঠিক আছে এসআই ইউবিৰ ক্ষেত্ৰত 65.50 ইউবিত এবিত কে বা ইউবিত কাটঅফ কম আহিছে ফিমেলৰ 55 মেলৰ 60.50 ফিমেলৰ 48 এসটি প্লেনৰ 58.50 এসটি প্লেন ফিমেলৰ 49 এসটি হিলছৰ মেলৰ 42.50 ফিমেলৰ 37.50 মেলৰ ওবিসি মেলৰ 62 আৰু ফিমেলৰ 51.00 বা 51 ওবিসি যে থ্ৰী টাইপস এন্ড আদিবাসী আছে তেখেতলোকৰ 55.50 আৰু ফিমেলৰ 46 এসআই যে কমিউনিকেশ্যন আছিল কমিউনিকেশ্যনৰ কাট অফ হৈ গল 65.50 ফিমেলৰ 47.50 আৰু এসসি ইয়াত ভ্যাকেন্সি আছিল গটিকে এসটি প্লেনৰ 60.50 আৰু বাকি ভ্যাকেন্সি ইয়াত নাছিল এসিস্টেন্ট ডেপুটি কালেক্টৰৰ যেটো ভ্যাকেন্সি আছিল ভ্যাকেন্সি 32 হৈ গল কাট অফ ক্লিয়াৰ কথাটো আপোনালোকে চাব পাৰে এবা ইউবিত কে এবিত কাট অফ বেছি গৈছে ক্লিয়াৰ কথাটো গটিকে যি সকল ষ্টুডেন্টে বা যি সকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া নেক্সট ডিফাই হৈছে তেখেতলোকে নিজৰ নেক্সট স্টেপ সমূহ প্ৰস্তুতি কৰক আপোনালোকৰ লগত সময় খুব কম আছে খুব কম সময়ৰ মাজত আপোনালোকে নিজকে প্ৰস্তুত কৰাই তুলিব লাগিব আৰু কোৱালিফাই হ'ব লাগিব চাকৰিটো লাগে যদি গটিকে কম সময় আৰু যি সকলে এবাৰ কোৱালিফাই নহল তেখেতলোকক মই এটো ৰিকুৱেষ্ট কৰিছো যে তেখেতলোক ভাগি নপৰি নেক্সট যি আসাম পুলিচ এসআই বা আসাম পুলিচ এবি ইউবি যি ভ্যাকেন্সি আছে তেখেত তাৰ বাবে প্ৰিপাৰেচন নিজকে কৰা ধন্যবাদ জয় অসম